তোমালোকে জানাই অলৰেডি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দি দিছে। বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু এইবাৰ অসমত প্ৰায় 65% ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। আৰু তোমালোকে জানাই যে বহুকেইজন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো বেয়া হৈছে। এতিয়া কথা আহিল কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰি নে নোৱাৰি। এইবাৰ কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা আছে নে নাই? হয়, এইবাৰো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে আৰু লগতে তোমালোকে অতি সোনকালে তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেইটো মই তোমালোকক নটিফিকেশ্যন আহিলে জনাই দিম। আৰু লগতে তোমালোকে যদি কোনোবা এটা ছাবজেক্টত ৰিচেক কৰিব বিচাৰা তেন্তে 13 এপ্ৰিলত সেইটো তোমালোকৰ উত্তৰ বহী পুনৰ নিৰীক্ষণ অনলাইন আবেদনটো আৰম্ভ হ'ব। সেইটো মই তোমালোকক জনাই দিম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু শুনাৰ লগতে তোমালোকে কম্পাৰ্টমেণ্টেল কোনে দিব পাৰিবা। যিজন ছাত্ৰ ছাত্ৰীয়ে 3টা বিষয়ত অনুতীৰ্ণ হৈছে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। যদি তুমি 4টা ছাবজেক্টত ফেল হৈছা তেন্তে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। আৰু লগতে বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সুধি থাকে যে যদি আমি এমাইল এক্সামত ফেল হৈ যাওঁ, অৰ্থাৎ তোমালোকে অসমীয়া বা কাৰোবাৰ বড়ো এমাইল থাকে, সকলো ছাত্ৰ ছাত্ৰীয়ে এমাইল বেলেগ বেলেগ থাকিব পাৰে। তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দিব পাৰে নে নোৱাৰে? ইয়াৰ উত্তৰটো হ'ব সকলো ছাত্ৰ ছাত্ৰী, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এমাইল ছাবজেক্ট অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত ফেল হৈছে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়েও তোমালোকে ইয়াত লিখা আছে যে yes, a student who fail in the email subject is eligible to appear for the SF formally seva HSLC compartmental exam। অৰ্থাৎ তোমালোকে এমাইল ছাবজেক্টত ফেল হ'লেও তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। ঠিক আছে, কিন্তু তোমালোকে 170কৈ বেছি নম্বৰ পোৱা হ'ব লাগিব। সেইটো তোমালোকে যদি পোৱা তেন্তে তোমালোকৰ ক্ৰাইটেৰিয়া তোমালোকে সেই ভিতৰত পৰা আৰু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। আৰু লগতে কেইবাগৰো ছাত্ৰ ছাত্ৰীয়ে সোধে যে ইলেক্টিভ ছাবজেক্টত যদি আমি ফেইল কৰোঁ তেন্তে আমি কম্পাৰ্টমেণ্টেল দিব পাৰোঁ নে নোৱাৰোঁ? য়েছ, তোমালোকে এইটো কথা শুনা যে কম্পাৰ্টমেণ্টেল এক্সাম যদি তোমালোক ইলেক্টিভ ছাবজেক্টতো ফেইল হৈছে তেতিয়াও তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। ঠিক আছে, এইটো তোমালোকে ভালদৰে জানি থ'বা। আৰু লগতে চোৱা কেইটামান নিৰ্দেশ আছে যে 13 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব উত্তৰ বহী পুনৰ নিৰীক্ষণ অনলাইন আবেদন। আৰু লগতে 3টা বিষয়তে অনুতীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু লগতে বিচাৰিলে সকলো বিষয়তে পুনৰ পৰীক্ষা দিয়াৰ সুযোগ। অহা বছৰৰ পৰা কম্পাৰ্টমেণ্টেল নাথাকে, এইটো অলৰেডি দিয়া গৈছে। আৰু লগতে আগন্তুক বৰ্ষৰ পৰা নম্বৰৰ সলনি আৰম্ভ হ'ব কেৱল গ্ৰেডিং ব্যৱস্থা। এইটোতো কেৱল এটা অফিচিয়েল নিউজ নহয়, এইটো এটা তোমালোকে জানি থ'বা। এইটো এটা সম্ভাৱনা আহে, এইটো দিয়া গৈছে এটা নিউজ চেনেলত, সেইটো মই তোমালোকক দিছোঁ। আৰু ইন শ্বৰ্ট এইটোৱে হ'ল যে তোমালোকে 3টা ছাবজেক্টত যদি ফেল হৈছা তোমালোকে কম্পাৰ্টমেণ্টেল দিব পাৰিবা। আৰু আবেদন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব মই তোমালোকক আমাৰ চেনেলত আদৰ্শ পাঠশালা চেনেলৰ পৰা তোমালোকক মই জনাই দিম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।